আপুনি নিৰাশ হৈছে, ভাগৰি পৰিছে, চেষ্টা কৰিও সফল হ'ব পৰা নাই বা ভিতৰি শেষ হৈ গৈছে। এইবোৰ জানিও কিন্তু কোনেও আপোনাক সহায় কৰা নাই আৰু কেতিয়াও নকৰে। তুমি আনৰ চকুত এজন লুজাৰৰ বাহিৰে আৰু একো নহয়। না কোনোবাই তোমাক জানে, না কোনোবাই বুজে। এই সমাজখনে তোমাৰ কাৰণে চাপৰি তেতিয়া বজাব যেতিয়া তুমি পুনৰ নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ সফলতাৰ পতাকাখন উৰুৱাবা। তেনেহ'লে যদি তুমি এজন লুজাৰৰ দৰে নহয় বৰং এজন উইনাৰ হৈ জীৱন কটাব বিচৰা, তুমি বিচৰা যে 2025 তোমাৰ জীৱনৰ সফল বছৰ হওক, তেনেহ'লে তুমি কামবেকটো কৰিবই লাগিব। আৰু এই কামবেক কেনেকৈ হ'ব? ইয়াৰ বাবে 5টা ৰুলছ মই আপোনাৰ লগত আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি এইটো জানো আহক যে আচলতে কামবেক কি বস্তু। কামবেক হ'ল নিজৰ পৰাজয়ক এক সুন্দৰ বিজয়লৈ সলনি কৰা। যেনেদৰে বিৰাট কোহলি, ববি দেওল আৰু শ্বাহৰুখ খানে কৰিছে। এওঁলোকে নিজৰ ডুবিবলৈ ধৰা কেৰিয়াৰক এটি নতুন জীৱন দিলে আৰু এইটো প্ৰমাণ কৰি দেখুৱালে যে যদি কোনোবাই এইটো কৰিমেই বুলি মনত দৃঢ় সংকল্প লয়, তেনেহ'লে তেওঁক পৃথিৱীৰ কোনো শক্তিয়েই ৰখাব নোৱাৰে। তেনেহ'লে আহক এই তিনিগৰাকী ষ্টাৰৰ ষ্ট্ৰাগল লাইফ জাৰ্নিৰ ওপৰত অলপ চকু দিওঁ আৰু কামবেক আচলতে কি বস্তু এওঁলোকৰ পৰা শিকোঁ আহক। নাম্বাৰ 1 বিৰাট কোহলি, যাক ইণ্ডিয়ান ক্ৰিকেট টীমৰ কিং বুলি কোৱা হয়। এওঁৰ বিক্ৰম বেটিঙৰ সন্মুখত ভাল বলাৰৰো অৱস্থা বেয়া হৈ যায়, যাক এবাৰ লগ পাবলৈ ফেন্স পাগল হৈ থাকে, যাক ইনষ্টাগ্ৰামত 270 মিলিয়নতকৈ অধিক লোকে ফ'ল' কৰে। এনেকুৱা এজন বিখ্যাত তাৰকাৰ জীৱনতো এনেকুৱা এটা সময় আহে যিয়ে এওঁৰ পৰা সকলো কাঢ়ি লয়। অনুৰাগীৰ ভাল পোৱা, ছেল্ফ ৰেচপেক্ট, তাৰোপৰি এওঁৰ পৰা কেপ্টেইনশ্বিপো কাঢ়ি লোৱা হয়। 2019 চনৰ ছেমিফাইনেলৰ কথা, যেতিয়া বিৰাট কোহলিয়ে ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল, তেতিয়া মানুহে তেওঁৰ বিষয়ে বেয়া মন্তব্য দিব ধৰিলে আৰু এই কথাই বিৰাটক হাৰ্ট কৰিলে। কিন্তু তেওঁ একো কৰিবও পৰা নাছিল। 24 অক্টোবৰ 2021, যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত T20 ৱৰ্ল্ড কাপৰ কাৰণে ডুবাইত খেল চলি আছিল আৰু এতিয়ালৈকে এনেকুৱা ৰেকৰ্ড আছে যে পাকিস্তান ভাৰতৰ লগত ৱৰ্ল্ড কাপত হাৰিয়েই আহি আছে। কিন্তু এইবাৰ ইয়াৰ ওলোটা হ'বলৈ গৈ আছিল আৰু পাকিস্তানে ভাৰতক প্ৰথমখন মেটছতে 10 উইকেটৰ ব্যৱধানত বৰ বেয়াকৈ এনেকুৱা পৰাজয় কৰালে যে তাৰ সুখ ইমান সহজে তল নপৰিল। আৰু এই মেটছখন হাৰাৰ পাছত মানুহে ক'বলৈ ধৰিলে যে ই কেপ্টেইন নহয়, কেপ্টেইনৰ নামত কলংকহে। কিন্তু কোহলিয়ে হাৰ মনা নাছিল আৰু তাৰ পাছত কাহিনী এটা নতুন মূৰ ল'লে। T20 ৱৰ্ল্ড কাপত আকৌ এবাৰ ভাৰত আৰু পাকিস্তানৰ মাজত মুখামুখি জোৰদাৰ খেল হয় আৰু এই খেলখনত বিৰাট কোহলিয়ে নিজক প্ৰমাণ কৰি দেখুৱাবলৈ কোনো সুবিধা এৰি দিব বিচৰা নাছিল। কিন্তু এই খেলখনতো ভাৰতৰ প্ৰদৰ্শন খুব এটা ভাল নাছিল আৰু 85% চান্সেছ আছিল পাকিস্তান জিকিব। কিন্তু সেই সময়তেই কোহলিয়ে নিজৰ বিৰাট ৰূপ দেখুৱাবলৈ ধৰিলে আৰু খেলখনক অন্য এটি দিশলৈ সলনি কৰি দিলে আৰু কেৱল 15% চান্সেছ অফ উইনিং লৈয়ে মেটছখন জিকি এইটো প্ৰমাণ কৰি দেখুৱালে যে কোহলিৰ ভিতৰত এতিয়াও বিৰাট ৰূপ জীয়াই আছে। ৱৰ্ল্ড কাপ 2023ত বিৰাট কোহলিয়ে শচীন তেণ্ডুলকাৰৰ ৱৰ্ল্ড কাপত থকা সৰ্বাধিক ৰানৰ ৰেকৰ্ড ভংগ কৰি এটি নতুন ৰেকৰ্ড নিজৰ নামত বনাই দিলে আৰু ইয়াকে দেখি অনুৰাগীয়ে ক'বলৈ ধৰিলে যে কোহলি কেপ্টেইনৰ নামত কলংকিত নহয় বৰং অলংকিতহে। ইয়াকে কয় কোহলিৰ বিৰাট কামবেক। নাম্বাৰ 2 শ্বাহৰুখ খান। শ্বাহৰুখ খানক বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীৰ কিং খান বুলি কোৱা হয়, কিন্তু 2022ত ৰিলিজ হোৱা সাউথৰ চিনেমাই এইটো প্ৰমাণ কৰি দিলে যে এতিয়া আৰু বলিউড ইণ্ডাষ্ট্ৰীত ইমান দম নাই। কাৰণ বলিউডৰ ষ্টাৰ এক্টৰসকলৰ প্ৰায়ভাগ ফিল্মেই ফ্লপ মাৰিবলৈ লৈছে আৰু আনফালে সাউথ ইণ্ডিয়ান ফিল্মসমূহ ইখনৰ পিছত সিখনে ধামাকা একশ্যন চিনেৰে ব্লকবাষ্টাৰ হ'বলৈ ধৰিলে আৰু এই সময়ত কিং SRKৰ কোনো এখন চিনেমাই ৰিলিজ পোৱা নাছিল। সেয়েহে মানুহে ভাবিলে যে শ্বাহৰুখ খানেও এইটো বুজি পাইছে যে 50 বছৰ বয়সত তেওঁৰ ৰোমেন্স চাবলৈ কোনেও ভাল নাপায়। সেয়েহে বলিউডৰ কিঙে নিজৰ হাবি এৰি দিলে আৰু এনেকৈয়ে শ্বাহৰুখ খানৰ কেৰিয়াৰ ডুবিবলৈ ধৰিলে। আৰু আনফালে শ্বাহৰুখ খানৰ পুতেক আৰিয়ান খানক ড্ৰাগছ ছাপ্লায়াৰৰ সৈতে অবৈধ সম্বন্ধ পোৱাৰ পাছত গ্ৰেপ্তাৰো কৰা হৈছিল। এই দুয়োটা সমস্যাৰ মাজত শ্বাহৰুখ খান এনেকৈ ফচি গ'ল যে এতিয়া তেওঁ ওলাই অহাটো বহুত কঠিন হৈ পৰিব। মানুহেও ভাবিছিল যে শ্বাহৰুখ খানে ফিল্ম ইণ্ডাষ্ট্ৰীক বাই বাই দিলে, এতিয়া আৰু তেওঁৰ দিন নাই। কিন্তু মানুহে পাহৰি গৈছিল যে সিংহই ইমান সহজে নিজৰ হাবি এৰি নিদিয়ে আৰু কিং খানে পুনৰ বলিউড ইণ্ডাষ্ট্ৰীত এণ্ট্ৰি মাৰিবলৈ নিজৰ হাতোৰা মজবুত কৰি আছিল। আৰু 25 জানুৱাৰী 2023ত মুক্তি পোৱা পাঠানে পুনৰ এইটো প্ৰমাণ কৰি দিলে যে কিং খান এতিয়াও জীৱিত আছে। এই চিনেমাখনে বহুতো ৰেকৰ্ড ভাঙিলে আৰু বহুতো ৰেকৰ্ড বনালে, কিন্তু শ্বাহৰুখ খানে এতিয়াও সেই সুনামি বনাই আছিল যিটো মানুহে অনুমান পোৱাই নাছিল। আৰু 7 ছেপ্টেম্বৰ 2023ত মুক্তি পোৱা জৱানে পুনৰ এবাৰ ধামাকা লৈ আহিল। শ্বাহৰুখ খানৰ এই কামবেক দেখি অনুৰাগীৰ হৃদয়ত পুনৰ স্থান ল'লে আৰু জৱানে ৱৰ্ল্ড ৱাইড 1152 কোটি টকা সংগ্ৰহ কৰি নিজৰে পুৰণি ফিল্ম পাঠানৰ ৰেকৰ্ড ভংগ কৰিলে আৰু পুনৰ এইটো প্ৰমাণ কৰি দেখুৱালে যে বলিউড ইণ্ডাষ্ট্ৰীত কিং খান এতিয়াও জীয়াই আছে। নাম্বাৰ 3 ববি দেওল। ববি দেওল বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীত 1995 চনত ভৰি দিছিল আৰু তেওঁৰ প্ৰথমখন চিনেমা আছিল বৰসাত আৰু এই ফিল্মখনৰ শ্বুটিঙতে তেওঁ নিজৰ ভৰিও ভাঙি লৈছিল। কিন্তু তেওঁৰ এই ফিল্মখন ছুপাৰ হিট হৈছিল আৰু তাৰ পাছত তেওঁ কেইবাখনো চিনেমাত কাম কৰিছিল, যেনে সোলজাৰ, অৰ প্যাৰ হো গয়া, অব তোমাৰে হাৱালে হে, বতন সাথিও আৰু এই সকলোবোৰ চিনেমা ব্লকবাষ্টাৰ হিট হৈছিল। ইয়াৰ পাছত ববি দেওলৰ লাইফত এনেকুৱা এটা সময় আহে যিয়ে তেওঁৰ লাইফক অন্য এক দিশলৈ লৈ যায়, কাৰণ এটা সময়ৰ পাছত তেওঁৰ প্ৰতিখন ফিল্মে ফ্লপ মাৰিবলৈ ধৰিলে। 1999ত অহা দিল লাগি আৰু 2002ত অহা ক্ৰান্তি, তাৰ পাছত চোৰ মচে চোৰ আৰু তাৰ পাছত 2004ত আহে বৰদাস্ত। এই সকলো ফিল্ম ইখনৰ পিছত সিখন ফ্লপ মাৰিবলৈ ধৰিলে আৰু এই কাৰণেই ববি দেওলে এতিয়া আৰু আন বেলেগ চিনেমাত কাম কৰিবলৈ অসম্ভৱ হৈ পৰিছিল, কাৰণ মানুহে বুজি লৈছিল যে এই ল'ৰাটোৱে যিটোতে হাত দিয়ে সিটোকে বৰবাদ কৰিহে এৰিব। ববি দেওলে নিজৰ ডুবিবলৈ ধৰা কেৰিয়াৰ স্পষ্টকৈ দেখিবলৈ ধৰিলে, কিন্তু এই ল'ৰাজনে হাৰ মানি লোৱা নাছিল আৰু 2018 চনত অহা ৰেচ 3য়ে তেওঁৰ কেৰিয়াৰক পুনৰ জীৱন দান দিলে, কাৰণ এই ফিল্মখন ছুপাৰ হিট হৈছিল আৰু তাৰ পাছত 2019ত অহা হাউচফুল 4য়ে তেওঁৰ জীৱনক
এটি নতুন দিশলৈ লৈ গ'ল কিন্তু ববি দেওলে সেই লক্ষ্য এতিয়াও পোৱা নাছিল যাৰ তেওঁ যোগ্য আছিল আৰু তাৰ কাৰণে তেওঁ ৩-৪ বছৰ নিজক নেৰানেপেৰাকৈ ইম্প্ৰুভ কৰাৰ পাছত তেওঁৰ অন্য এখন নতুন ফিল্মত এন্ট্ৰি হয় যাৰ নাম হ'ল এনিমেল আৰু যেতিয়া এই ফিল্মখনৰ ট্ৰেইলাৰ ৰিলিজ হয় তেতিয়া ববি দেওলৰ সাংঘাতিক এন্ট্ৰিয়ে অনুৰাগী হৃদয় জয় কৰি ল'লে এতিয়া মানুহে বিচাৰি আছিল এই ফিল্মখন ৰিলিজ হোৱালৈ আৰু ফাইনেলি এই দিনটো আহি গ'ল যেতিয়া ফিল্ম ৰিলিজ হ'বলৈ গৈ আছিল 1 ডিচেম্বৰ 2023 আৰু যেতিয়া সিনেমাখন হলত মুক্তি হ'ল ববি দেওলৰ ধোঁৱাধাৰ এন্ট্ৰিয়ে হলত উখল মাখল লগাই দিলে ববি দেওলৰ মাত্ৰ 15 মিনিটৰ সিনে 3 ঘণ্টাৰ সিনেমাখনত ৰণবীৰ কাপুৰক সমানেই টক্কৰ দিবলৈ সক্ষম হৈছিল আৰু তেওঁ আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে লৰ্ড ববি ইজ বেক এই ফিল্মখনৰ সাকসেছৰ পাছত ববি দেওল এটা ভাইৰেল ভিডিঅ'ত কান্দি দিয়া দেখা পোৱা গৈছিল আৰু মানুহে স্পষ্টকৈ বুজি উঠিছিল যে এই চকুপানী তেওঁৰ সফলতাৰ চকুপানী এটা সময় আছিল যে ববি দেওলে ফিল্মত কাম কৰিবলৈ ডাইৰেক্টৰৰ পিছে পিছে দৌৰিব লগা হৈছিল আৰু আজি ডাইৰেক্টৰে নিজে আহি লৰ্ড ববিক অফাৰ দি আছে আৰু এইটোকে কোৱা হয় ৰিয়েল লাইফ কামবেক এই তিনিওজন তাৰকাই এনেকুৱা কামবেক কৰিলে যে মানুহে অবাক হৈ চাই ৰল আৰু নিজৰ ডুবিব ধৰা কেৰিয়াৰক পুনৰ শিখৰলৈ লৈ গ'ল আৰু এইটোকে প্ৰমাণ কৰি দেখুৱালে যে যদি মানুহে কিবা এটা ডাঙৰ কাম কৰাৰ কথা ভাবে আৰু সংকল্প লয় তেনেহলে তেওঁক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে যদি আপুনিও এনেকৈ 2025ত কামবেক কৰিবলৈ বিচাৰে যাক দেখিলে মানুহৰ চকু কপালত উঠে তেনেহলে মই আপোনাক এতিয়া সেই 5টা ৰুলছৰ কথা ক'বলৈ গৈ আছো যিটো এপ্লাই কৰি আপুনিও 2025ক কামবেক ইয়াৰ কৰি তুলিব পাৰে তেনেহলে আহক এটা এটাকৈ ভালকৈ বুজি লও ৰুল নাম্বাৰ 1 এনালাইজ 2024 যদি আপুনিও এইটো ভাবি আছে যে 2024ত যিবোৰ হৈ গ'ল তাক পাহৰি যাও আৰু এতিয়া 2025ৰ পৰা এটা নতুন আৰম্ভণি কৰো তেনেহলে আপুনি যিমানে চেষ্টা নকৰক কিয় কিন্তু 2025তো তুমি সফল হ'ব নোৱাৰা কাৰণ আগলৈ যোৱাৰ আগতে তুমি কৰি অহা ভুলসমূহৰ বিষয়ে জানি লোৱাটো অতি দৰকাৰ তুমি 2024ত এনেকুৱা কি ভুল কৰিছা যিটো তুমি কৰিব নালাগিছিল আৰু 2024ত এনেকুৱা কি কাম তুমি কৰা নাই যিটো কৰিব লাগিছিল গতিকে পোনপ্ৰথমে 2024ক ভালকৈ এনালাইজ কৰি লোৱা 2024ক ভালকৈ এনালাইজ কৰাৰ পাছত তুমি এইটো গম পাবা যে 2025ত তুমি কি কৰিব লাগে আৰু কি নালাগে ইয়াৰ কাৰণে তুমি 2-3 ঘণ্টা সময় হাতত লোৱা আৰু এখন কাগজত যিবোৰ ভুল কৰিছা তাৰ এখন লিষ্ট বনাই লোৱা আৰু 2025ত প্ৰতিদিনে সেই কাগজখন এবাৰ চাই লবা যাতে পুনৰ সেই একেখিনি ভুলেই নকৰা যিটো 2024ত তুমি কৰি আহিলা যদি ইয়াৰ এনসাৰ ইয়েস হয় তেন্তে এতিয়াই নিজক শুধৰাই লোৱা নহলে সময়ে যেতিয়া তোমাক সলনি কৰি দিব তেতিয়া তুমি কতো থাকিব নোৱাৰা হবা হেহে সময়ৰ আগতে নিজক সলনি কৰিবলৈ শিকা আৰু ইয়াৰ কাৰণে আপোনাক লাগিব এনাৰ্জি হেহে ৰুল নাম্বাৰ 2 নিজৰ দেহক মজবুত কৰা এতিয়া তুমি 2024ক এনালাইজ কৰি ললা যে তুমি কি কৰিব লাগে আৰু কি কৰিব নালাগে এতিয়া আহি পৰিল পৰিশ্ৰমৰ কথা যাৰ বাবে লাগিব তোমাক এনাৰ্জি যদি তুমি জীৱনত লং টাইম খেলিব বিচৰা তেন্তে তুমি তোমাৰ বডি ইমপ্ৰুভ কৰিব লাগিব তাক ষ্ট্ৰং কৰিব লাগিব কেৱল জোছ থাকিলেই নহব কাৰণ জোছত তুমি বাইকখন 2-3 কিলোমিটাৰ ঠেলি নিব পাৰিবা কিন্তু যদি তুমি 50 কিলোমিটাৰ যাব লাগে তেন্তে তাত তেল ভৰাবই লাগিব ঠিক একেই কথা তোমাৰ দেহটোৰ ক্ষেত্ৰতো প্ৰযোজ্য যদি তুমি তোমাৰ লক্ষ্যৰ বাবে 1 বা 2 ঘণ্টা কাম কৰিব লাগে তেন্তে তুমি তাক কৰি লবা কিন্তু যদি তুমি নিজৰ লক্ষ্যৰ কাৰণে 8-10 ঘণ্টা কাম কৰিব বিচৰা তেন্তে তুমি এটা দুৰ্বল দেহেৰে হেতু কেতিয়াও কৰিব নোৱাৰা কাৰণ তোমাৰ দেহত সেইখিনি শক্তিয়েই নাই সেইখিনি এনাৰ্জিয়েই নাই যিখিনিৰে তুমি কাম কৰিব লাগে সেইবাবে নিজৰ দেহক ষ্ট্ৰং কৰিব লাগিব আৰু এইটো কেনেকৈ হ'ব তাৰ কাৰণে তুমি দিনটোৰ 24 ঘণ্টাৰ পৰা কেৱল 1 ঘণ্টা নিজৰ দেহৰ যত্ন ল'ব লাগিব সেই 1 ঘণ্টাত তুমি ব্যায়াম কৰিব লাগিব আসন কৰিব লাগিব মই এইটো কোৱা নাই যে তুমি জিমত গৈ ওয়েট লিফটিং কৰিব লাগিব মই ক'ব খুজিছো যে নিজৰ দেহত টেষ্টস্টেৰন হৰমন বঢ়াব লাগে যাতে তোমাৰ দেহৰ ভিতৰত এনাৰ্জি উৎপন্ন হৈ থাকে আৰু ব্যায়াম কৰাৰ লগতে প্ৰপাৰ খাদ্য আৰু ভাল টোপনিৰো অতি প্ৰয়োজন যদি আপোনাৰ দেহত টেষ্টস্টেৰন হৰমন অধিক থাকে তেন্তে আপোনাৰ বেনিফিট এইটো হ'ব যে আপুনি দীৰ্ঘ সময়লৈ নিজৰ লক্ষ্যৰ ওপৰত কাম কৰিব পাৰিব আপুনি ভাগৰি নপৰে আৰু ফিজিক্যালি ষ্ট্ৰং হ'লে আপোনাৰ কনফিডেন্স বাঢ়িব আপুনি মেন্টালি ষ্ট্ৰং হ'বলৈ ধৰিব কাৰণ বডিৰ কানেকচন ব্ৰেইনৰ লগতেই থাকে ৰুল নাম্বাৰ 3 প্লেনিং অনুসৰি কাম কৰা যেতিয়া কোনোবা এখন অচিনাকি ঠাইত যাব লগা হয় তেতিয়া প্ৰথমতে আমি সেই ঠাইখনৰ মাইন্ড মেপ আঁকি লওঁ যাৰ ফলত আমি সঠিক ৰাস্তাৰে যাব পাৰো আৰু আমাৰ লক্ষ্যস্থান পোৱাত সহজ হৈ পৰে কাৰণ আমি আগতেই জানো যে কোন ঠাইত কোনটো টাৰ্নিং ল'ব লাগে ঠিক সেইদৰে যেতিয়া আমি প্লেনিং কৰি আমি আমাৰ লক্ষ্যৰ ওপৰত কাম কৰো তেতিয়া আমি ডিসকানেক্ট হৈ নাযাওঁ প্লেনিং কৰিলে আমি সঠিক ডাইৰেকশন লাভ কৰো প্লেনিং কৰিলে আমি কনফিউজন হ'ব লগা নহয় আমাৰ ব্ৰেইনত তেতিয়া প্ৰতিটো বস্তু ক্লিয়াৰ হৈ থাকে যে কেতিয়া ক'ত কি কৰিব লাগে সেই কাৰণে আজি এতিয়াৰ পৰাই 2025ৰ কাৰণে নিজৰ লক্ষ্যসমূহক প্লেনিং কৰি এখন কাগজত লিখি যাওক আৰু তাৰ পাছত সেই লক্ষ্যসমূহ ঘণ্টা দিন আৰু মাহত ভাগ কৰি লওক এদিনত কি কৰিব লাগে তাৰ এখন বেলেগ লিষ্ট বনোৱা এক সপ্তাহত কি কৰিব লাগে তাৰ এখন অন্য লিষ্ট বনোৱা আৰু এক মাহত কি কৰিব লাগে তাৰ এখন বেলেগ লিষ্ট বনোৱা আৰু এই সকলোবোৰ লগ কৰি আপুনি সেইটো পাব যিটো আপুনি 2025ত লাভ কৰিব বিচাৰে কাৰণ এতিয়া আপোনাৰ ব্ৰেইনে ভালদৰে জানে যে হি কোন সময়ত কি কৰিব লাগে আৰু আপোনাৰ লগত আৰম্ভণিতে যেটো হৈছিল যে প্ৰথমে সব ঠিকে থাকে কিন্তু পিছত কোন ফালে গুচি যায় গমে নাপায়
এতিয়া আৰু সেইটো নহয়, কাৰণ প্ৰতিদিনে আপুনি নিজক এতিয়া ট্ৰেক কৰিব পাৰিব যে আপুনি কোন দিশে গৈ আছে, কাৰণ আপোনাৰ লগত প্ৰতিটো বস্তুৰ কমপ্লিট প্লেনিং আছে আৰু এইখিনি কৰাৰ পাছত আপুনি কৰিব লাগিব হাৰ্ড ৱৰ্ক। সেয়েহে ৰুল নম্বৰ 4, 100 আৱাৰ্ছ অফ হাৰ্ড ৱৰ্ক এভৰি উইক। যদি আপুনি কম সময়ত আনতকৈ বেছি ছাকচেছ পাব বিচাৰে তেন্তে আপুনি আনতকৈ বেছি পৰিশ্ৰমো কৰিব লাগিব। য'ত এজন নৰ্মেল ব্যক্তিয়ে সপ্তাহত 30ৰ পৰা 40 ঘণ্টা কাম কৰে, ত'ত আপুনি সপ্তাহত 80ৰ পৰা 100 ঘণ্টা কাম কৰিব লাগিব, তেতিয়াহে আপুনি আনতকৈ বেছি আগবাঢ়ি যাব পাৰিব। যদি আপুনি সপ্তাহত 80ৰ পৰা 100 ঘণ্টা কাম কৰে তেন্তে আন মানুহে যিটো লক্ষ্য পাবলৈ 2-3 বছৰ লগাই দিয়ে, আপুনি সেই লক্ষ্য কেৱল 6 মাহতেই পাবলৈ সক্ষম হ'ব। গতিকে 2025ত নিজকে বিলীন কৰি দিয়া আৰু এনেকুৱা কামবেক লৈ আহা যেন মানুহৰ চকু কপালত উঠে। আৰু এই সকলোবোৰ সম্ভৱ হ'ব কনচিষ্টেঞ্চিৰ সহায়ত। ৰুল নম্বৰ 5, কনচিষ্টেঞ্চি। মই যিকেইটা ৰুলৰ বিষয়ে ক'লো তাৰ ভিতৰত এইটো চবতকৈ বেছি পাৱাৰফুল ৰুল হয়, কাৰণ যদি আপুনি বাকী ৰুলকেইটা একাগ্ৰতাৰে কাম কৰিব নোৱাৰে তেন্তে তাৰ অৰ্থ শূন্য হৈ পৰিব। যেতিয়ালৈ জীৱনত আপুনি একাগ্ৰতাৰে কাম নকৰে তেতিয়ালৈ আপুনি লাইফত একো এটা কৰিব নোৱাৰে। এইটো ব্ৰহ্মাণ্ডৰ নিয়ম আৰু ইয়াক নিউটনৰ 4th ল বুলি জানি লওক। সেয়েহে লাইফত যিয়েই নকৰে কিয়, যিয়েই আৰম্ভণি নকৰে কিয়, তাক শেষ কৰিবলৈও শিকক। আৰু তাক তেতিয়াহে শেষ কৰিব পাৰিব যেতিয়া আপুনি একাগ্ৰতাৰে কামবোৰ কৰি যাব। যদি আপুনি আপোনাৰ ফিল্ডত ৰজা হ'ব বিচাৰে তেন্তে আপুনি সেই ফিল্ডত কনচিষ্টেণ্ট হোৱাটো অতি প্ৰয়োজন। বন্ধুসকল, এয়াই আছিল সেই 5টা ৰুলছ যিটো এপ্লাই কৰি আপুনি 2025ত গ্ৰেট কামবেক লৈ আহিব পাৰে। আৰু শেষত আপোনালৈ এটাই অনুৰোধ জনাওঁ যে ভিডিঅ'টি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।